90,000 দি দিম এসি হিটার পাওয়ার স্টিয়ারিং পাওয়ার উইন্ডো সব আছে অল ইন্ডিয়া হবে এক্সচেঞ্জ অল ইন্ডিয়া ফাইনান্স হইছে হৈ যাব অল ফাইনান্স এপ্রক্স 45,000 কিলোমিটার জেনুইন চলিছে 37,000 চলিছে মাত্র সিয়াজ আলফা অটোমেটিকত 2017 এর ফার্স্ট ওনার হয় 110 PS টপ মডেলটো হয় 2017 এর ফার্স্ট ওনার 55 চলিছে মাত্র একদম বাম্পার টু বাম্পার অরিজিনাল পেন্ট আছে ভিডিআই ডিজেলত ইয়ার মাইলেজ খুব ধুনিয়া আস্কিং রাখিছো 335 280 195 155 তেনেকুৱা আমি কৈছে কনকনিয়া ইয়াৰ ৰানিং কনকনিয়া হৈ আছে 7,800 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্স্ট ওনাৰ জেনুইন 20,000 কিলোমিটাৰ চলিছে কোনোবা কাস্টমাৰ যদি বিলিভ নকৰে তেওঁ কোম্পানীখিনি চেক কৰি ল'ব পাৰে ফাৰ্স্ট ওনাৰ গাড়ী নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ প্ৰায় 10 দিনৰ মূৰত আৰু বৰ্তমান মই আহিছোঁ মুন মটৰৰ নতুন ষ্টক আপডেট লৈ পেলাই দেখা পাইছে আপোনাৰ গাড়ী আছে বহুত গাড়ী আছে SUV হেটচবেক সেডান আপোনালোকক যেনেকৈ ধৰণৰ গাড়ী লাগে আপোনালোকে ইয়াত পাই যাব আৰু এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আৰু মই প্ৰত্যেকবাৰে কওঁ যে মুন মটৰত যদি প্ৰফাইল ভাল থাকে অল ইণ্ডিয়া ৰিফাইনেন্সো এভেইলেবল আছে আৰু প্লাছ আপোনালোকে ইয়াৰ পৰা যদি গাড়ী লয় তেন্তে আপোনালোকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে ৰাইটিং আপোনালোকে ৱাৰেণ্টি গেৰাণ্টি ইয়াৰ পৰা পাই যাব আৰু স্পেচিয়েল কি আছে এইটো মই একো নাজানো মই জাষ্ট সুধিলে গম পাম কি কৰে মই সাহিল দালত কথা বলি মিয়াৰ আগত যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক আগলৈ শ্বেয়াৰ কৰিব এটা আমাৰ লগত সাহিল দালত কথা পাতিম আমাৰ লগত সাহিল দা নমস্কাৰ নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ ওকে আছো বহুত দিন মূৰত আহিছোঁ গাড়ী আপডেট হৈছে আপডেট ওকে স্পেচিয়েল কি আছে কিবা স্পেচিয়েল তেনেকুৱাতো অকেশ্যন নাই বাৰু তথাপিও মই তেলটো আগৰ বাৰীতে যেনেকৈ কৈছোঁ তেল চাই দিছোঁ আপোনাৰ ভিউৱাৰ্ছবোৰক ভিউৱাৰ্ছ কেইজনক আপোনাৰ এবাৰো চাই দিম বেছি টাইম নকৰোঁ আৰু এক্সচেঞ্জ ৰিফাইনেন্স অল ইণ্ডিয়া এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব কোনোবা কাষ্টমাৰ যদি গাড়ীখন নিজৰ বেচিম বুলি ভাবিছে তো মোৰ লগত কণ্টেক্ট কৰিব পাৰে অল ইণ্ডিয়া হ'ব এক্সচেঞ্জ অল ইণ্ডিয়া ফাইনেন্স হৈ যাব অল ফাইনেন্স হৈ যাব বেছি টাইম নকৰোঁ আমি আৰম্ভ কৰোঁ পাজেৰ' স্পৰ্টছ 2016 হয় 4x4 এখন আপোনাৰ আস্কিং আহিব আপোনাৰ 1050 নেগোচিয়েশ্যন হৈ যাব 1050 নেগোচিয়েবল হৈ যাব হয় নেক্সন 2018 ফাৰ্স্ট ওনাৰ হয় এক্সেক্ট টপ মডেলটো হয় একদম টিপ টপ কণ্ডিশ্যন হৈ আছে এপ্ৰক্স 45,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে এইখন আহিব 695 নেগোচিয়েশ্যন হৈ যাব ৰেনাল্ট ট্ৰাইবাৰ 2020 গাড়ী হয় RXZ টপ মডেলটো হয় এখন আপোনাৰ 6,10,000 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব এখন আজি বুক হ'ল মহিন্দ্ৰা থাৰ এইটো অল্ড লুকছত হয় খুবেই বিচাৰে কাষ্টমাৰে এইটো গাড়ী আপোনাৰ কম বাজেটত 4x4 পাই যায় আৰু এইখন আপোনাৰ বহুত ৰাফ এণ্ড টাফ হয় গাড়ীখন এইখন আস্কিং আহিব আপোনাৰ 750 নেগোচিয়েশ্যন হৈ যাব ৰেনাল্ট কিগাৰ 2021 গাড়ী হয় RSZ একদম টপ মডেলটো হয় 37,000 চলিছে মাত্ৰ এইখনৰ আস্কিং আহিব 695 নেগোচিয়েশ্যন হৈ যাব XUV 500 হয় 2016 লাষ্টৰ গাড়ী হয় একদম টিপ টপ কণ্ডিশ্যন হৈ আছে গাড়ীখন 16 ডিচেম্বৰ আপোনাৰ অলমষ্ট 17 বুলি ক'ব পাৰি এইখনৰ আস্কিং আহিব 750 নেগোচিয়েশ্যন হৈ যাব প্ৰাইচটো যোনটো কৈছে এইটো জাষ্ট আস্কিং কৈছোঁ নেগোচিয়েশ্যন হৈ যাব অন টেবল আমাৰ লগত কথা পাতক মই মেক্সিমাম যিমান পাৰোঁ ডিছকাউণ্ট কৰাই দিম Hyundai Aura 2020 গাড়ী হয় SX টপ মডেলটো হয় এইখন আহিব আপোনাৰ 610 নেগোচিয়েশ্যন হৈ যাব 610 হয় নেক্সট এখন ক'ব বেলেনো 2017 গাড়ী ডিজেল এইখন আহিব আপোনাৰ 530 অনলি 530 হয় নেক্সট আহিব হেক্সা 2018 টপ মডেলটো হয় XT এইখন 67,000 কিলোমিটাৰ চলিছে অৰিজিনেল পেণ্টতে আছে এইখন আহিব আপোনাৰ 1050 হয় নেগোচিয়েশ্যন হৈ যাব তাতে সাফাৰি ষ্টৰ্ম 2016 হয় ফাৰ্স্ট ওনাৰ VX একদম টপ মডেলটো হয় এইখনৰ আস্কিং আপোনাৰ ৰাখিছোঁ 695 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব আপোনাৰ চিয়াজ আলফা অটোমেটিকত 2017 ফাৰ্স্ট ওনাৰ হয় এইখন আহিব আপোনাৰ 550 নেক্সট আহিব আপোনাৰ 3W 2019 লাষ্টৰ হয় W4 ডিজেল এইখন আহিব 780 মবিলিও RS এইখন 2015-16 মডেল হ'ব এইখন আহিব আপোনাৰ 510 1500 cc ডিজেল ইঞ্জিন নেক্সট আহিব আপোনাৰ নিছান টেৰেনো 2014-15 মডেল হ'ব এইখনো 110 PS টপ মডেলটো হয় এইখন আহিব 490 অনলি ৰেনল্ট ডাষ্টাৰ 2017 ফাৰ্স্ট ওনাৰ 55 চলিছে মাত্ৰ একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্ট আছে এইখন আহিব আপোনাৰ 590 অনলি i20 ইলাইট হয় 2019 লাষ্টৰ হয় 45,000 কিলোমিটাৰ চলিছে মেগনা অপশ্যনেল এখনৰ আস্কিং আহিব 590 নেগোচিয়েশ্যন হৈ যাব হয় এইটো হণ্ডাৰ WRV হয় ডক্টৰ ইভেন গাড়ী ফাৰ্স্ট ওনাৰ ডিজেল 1.5 ডিজেল হয়
এখন আহিব 550 নেগোচিয়েশ্যন হৈ যাব ওকে নেক্সট পাইছো আমি ইনোভা 2014 ডিসেম্বৰৰ গাড়ী হয় এখন আহিব আপোনাৰ 695 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছো আমি ডিজায়াৰ 2012-13 মডেল হ'ব VDI ডিজেলত ইয়াৰ মাইলেজটো খুব ধুনীয়া আস্কিং ৰাখিছো 335 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছো আমি নেনো আপোনাৰ চেনেলৰ ওচৰৰ পৰা আহিলে এখন মই 90,000 দি দিম এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব আছে ন হয় ওকে ইন্টেৰিয়ৰটো আমাৰ চাই লও একদম দেখাই দিব পাৰে টিপ টপ কণ্ডিশ্যন হৈ আছে টায়াৰ কেইটা দেখাই দিব পাৰে 100% ফুল বিট আছে ধুনীয়া আছে 100% ফুল বিট নেক্সট পাইছো আমি ইয়ন 2018 সেকেন্ড অনাৰ গাড়ী হয় মেগনা প্লাস সেকেন্ড টপটো হয় এখন আহিব আপোনাৰ 280 নেক্সট পাইছো আমি নেক্সট আকৌ হেক্সা এখন হ'ব 2018 এখনো হয় সেকেন্ড অনাৰ এক্সএম ভেৰিয়েন্ট হয় এখন আহিব 880 নেক্সট পাইছো আমি ক্ৰেটা 2000 আপোনাৰ 18 ফাৰ্স্ট অনাৰ হয় এখন আহিব 750 এখন পাই যাব ন হয় এটো এইবিলাকটো গুটে ফিচাৰ্স কাম কৰি আছে একদম সব টপ নচ কণ্ডিশ্যন আছে এক টকাৰো কাম নাই কৰিব লগা একো নাই আমাৰ পৰা কমপ্লিট সাৰ্ভিসিং পাব নেক্সট পাইছো আমি টিগৰ 2000 আপোনাৰ 17-18 মডেল হ'ব এক্সজেট টপ মডেলটো হ'ব এখন আহিব আপোনাৰ 455 নেক্সট পাইছো আমি 5W 5W আকৌ এখন আছে আপোনাৰ 2012 লাষ্ট হয় W8 অপচনেল একদম টিপ টপ কণ্ডিশ্যন আছে 60-70 ভিতৰতে গাড়ীখন চলিছে এখন আহিব আপোনাৰ 550 ইয়াৰো ওকে আছে সব একদম টিপ টপ কণ্ডিশ্যন আছে কোম্পানী পৰা যেনেকৈ আছে তেনেকৈ আছে নন এক্সিডেণ্টেড নন মিটাৰ টেম্পাৰিং যিহেতু মুন মটৰ্ছত গ্যাৰাণ্টি থাকিব আপোনাৰ ভিউয়াৰ্ছ সকলে সবে জানেই এখন আহিব আপোনাৰ মেগনাইট 21 গাড়ী হয় এপ্ৰক্স 30,000 ৰ ভিতৰতে চলিছে এখন আহিব আপোনাৰ 620 ওকে নেক্সট পাইছো আমি ইয়ন 2012-13 মডেল হ'ব এখন আহিব আপোনাৰ 195 হয় সব ৰানিং আছে ওকে নেক্সট পাইছো আমি সেন্ট্ৰো 2008 ৰ জিএল হয় আপোনাৰ আৰসি আপোনাৰ ভ্যালিড আপডেটেড কৰা আছে 28 লৈকে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং সব পাই যাব টিপ টপ কণ্ডিশ্যন হৈ আছে ইঞ্জিন সিল হৈ আছে এখন আহিব আপোনাৰ 155 নেক্সট পাইছো ৰেক্সটন সেংয়ং ৰেক্সটন হয় 2013-14 মডেল হ'ব 4x4 অল হুইল অটোমেটিক ডিজেল অটোমেটিক হয় ইয়াৰ আস্কিং ৰাখিছো 650 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছো আমি কনকনিয়া বলেৰো একদম শোৰুম কণ্ডিশ্যন হৈ আছে 2017 হয় ZLX পাৱাৰ প্লাস এখন আহিব আপোনাৰ 695 হয় নেক্সট পাইছো আমি একদম কনকনিয়া এখন কি ৰেনল্ট কুইড ওকে অনলি যেনেকা আমি কৈছো কনকনিয়া ইয়াৰ ৰানিং কনকনিয়া হৈ আছে 7800 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্স্ট অনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টো গাড়ী 335 আস্কিং আহিছে নেগোচিয়েশ্যন হৈ যাব ন নেক্সট পাইছো আমি সুইফট এখন আপোনাৰ চেনেলছৰ পৰা আহিলে আপোনাৰ 335 দি দিম 2013 ৰ VDI হয় হয় ডিজেলত ইয়াৰ মাইলেজটো খুব ধুনীয়া 20+ পাব 20+ ওকে নেক্সট পাইছো আমি আকৌ ইয়ন 2013 ৰ মডেল হয় জেনুইন 20000 কিলোমিটাৰ চলিছে কোনোবা কাস্টমাৰ যদি বিলিভ নকৰে তেওঁ কোম্পানীটো চেক কৰি ল'ব পাৰে ফাৰ্স্ট অনাৰ গাড়ী স্পেয়াৰ টায়াৰ আনটাচ আস্কিং ৰাখিছো 2,25,000 টকা নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন ৰেডিগো 2016 ৰ হয় এখন আহিব আপোনাৰ 220 নেক্সট এখন হন্ডা মোবিলো 2015 ৰ আপোনাৰ ফাৰ্স্ট অনাৰ হয় ডিজেল RS নহয় এখন আপোনাৰ ষ্টেণ্ডাৰ্ডটো হয় RS আগত আছে দেখালো এখন আহিব আপোনাৰ 455 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব আৰ্টিগা 2017 ৰ ফাৰ্স্ট সেকেন্ড অনাৰ গাড়ী হয় VXI পেট্ৰলত হয় একদম টিপ টপ কণ্ডিশ্যন হৈ আছে ইন্টেৰিয়ৰটো দেখাই দিব পাৰে আস্কিং আহিব 695 নেগোচিয়েশ্যন হৈ যাব খাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে স্কেন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে মই আপোনাক কৈ দিছোঁ আপোনাকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে আপোনাকে ৰাইটিং ৱাৰেণ্টি পাই যাব গেৰাণ্টি পাই যাব আৰু আপোনাকে আহক স্কেন নাম্বাৰ আহি আছে চাহিলদাৰ নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰক যদি আপোনালোকৰ মতে দাম মিলে আপোনাকে নিশ্চয় এপাল লৈ যাওক মই জাষ্ট আপোনালোকক ইনফৰ্মেশ্যন দিছোঁ লৈ যোৱা টেষ্ট ড্ৰাইভ কৰা ভেৰিফাই কৰা এইবিলাক কাম আপোনালোকৰ আৰু চাহিলদাই কৈছে স্পেচিয়েল ফিউলটো চাই দিব আৰু অসমৰ বাহিৰত কি অল ইণ্ডিয়াত যদি কোনোবাই আমাৰ অসমৰ মানুহ আছে বা কোনোবাই ৰিফাইনেন্স কৰিম বুলি ভাবিছে তেন্তে যদি প্ৰফাইল ভাল আছে আপোনালোকে নিশ্চয় কণ্টেক্ট কৰক হৈ যাব তেওঁৰ লগত টাইম লৈ পেলাই এদিন ফোন কৰি আহক আপোনালোকে তো এইখিনিয়ে ক'বলৈ আছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়